ৰূপহীহাটৰ লাইলুৰিত অঘটন ৩৩,০০০ ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু এজনৰ মৃত লোকজন লাইলুৰিৰ আব্দুল মালেক বুলি জানিব পৰা গৈছে সন্ধিয়াৰ ভাগত মাছ মাৰিবলৈ যোৱাৰ পথতেই মৃত্যু হয় আব্দুল মালেকৰ মাছ মৰা সজুলি বিদ্যুৎৰ তাৰত স্পৰ্শ হৈ মৃত্যুক আকোৱালি লয় ৪৫ বছৰীয়া আব্দুল মালেক নামৰ লোকজনে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ ঘটনাস্থলীত উপস্থিত হোৱা নাই বিদ্যুৎ বিভাগৰ এজনো বিষয়া ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আমবাগান আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় মৃতদেহটো লাইলুৰি কি হৈছে মাছ মাৰিবৰ কাৰণে গৈছিল তাৰপিছত কাৰেণ্টৰ তাৰত কিবা লাগি শ্বৰ্ট লাগি কিবা শ্বৰ্ট চাৰ্ট লাগি মৃত্যুবৰণ কৰিছে মোৰ দাদা কি নাম আব্দুল মালেক বয়স কিমান হ'ব 58 হ'ব আৰক্ষী আহিছিলে আমবাগান থানা নগাঁওলৈ মৰণোত্তৰ পৰীক্ষা কৰিব কেইটা বজাত পিছত ঘটনাটো 7টা আপোনাৰ কি হয় মোৰ ডাঙৰ দাদা ৰূপহীহাটৰ পৰা আশৰাফুল ইছলাম নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।